জয় জগৎগুরু শ্রীমন্ত শঙ্কৰ। ওম নমো ভগৱতে বাসুদেৱায়। জন্মাদস্য যতন্নয়াদি ইতরতঃ স্বার্থে সবিজ্ঞস্বরাট তেন ব্রহ্মারিদাজাদিকবয়ে মুহ্যন্তি যৎসূরয়ঃ তেজোবরিं মৃদং যথ বিনিমयो যত্র ত্রিসর্গং মৃষা ধাম্না সদা নিরস্তকুহকং সত্যং পরং ধীমহি। धर्मोऽयि प्रज्जिता कैतवोऽत्र परामुनिर्मत्सराणां सतं वेदं वास्तवं मातृवस्तु शिवदं तापत्रयम् उन्मूलनम्। श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः सद्यहृदयवरुध्यते अत्र पृथिवी शुश्रूषुभि तत्क्षणात्। निगमकल्पतरुर्गलितफलं सुखमुखाद् अमृतद्रवसंयुक्तं पिबत भागवतं रसं आलयं मुहुरहो रसिका भुवि भावुका। कृष्ण और শ্রীমদ ভাগৱত মহাপুৰাণ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ত এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দ্বাৰা ভাৱানুবাদিত। তেওঁ ইয়াতে কৈছে ২৮ সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান। বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান। বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ বুলি কৈছে ইয়াত, অৰ্থাৎ সেইখিনি প্ৰথমতে হৈছে বিষ্ণু ক্ষেত্ৰ আৰু দ্বিতীয়তে হৈছে যে সেইখিনি কি বোলে অত্যন্ত পুণ্য ক্ষেত্ৰ, পুণ্য স্থান। পুণ্য স্থান সংস্কৃত ভাগৱতত কৈছে ওম নৈমিষে আনিমিষ ক্ষেত্ৰে ঋষায়ঃ শৌনকাদয়ঃ সত্রং স্বর্গায় লোকায় সহস্রম আসৎ। বিষ্ণু ক্ষেত্ৰ নৈমিষাৰণ্য, নৈমিষাৰণ্য বিষ্ণু ক্ষেত্ৰ। কিয় বিষ্ণু ক্ষেত্ৰ বুলি কোৱা হয়? যে যেতিয়া শৌনকাদি মুনিসকলে দেখিলে যে কলিকালৰ যি অৱস্থা হ'ব, কি হ'ব কলিকালৰ অৱস্থা, যে এই ১,০০০ আচলতে ৬০,০০০ তাত ঋষি আছিল। ৬০,০০০ ঋষি থকা বুলি বহুত সংস্কৃত ভাগৱতত পোৱা যায়, কিন্তু আমাৰ ইয়াতে ২৮ সহস্ৰ বুলিয়ে কৈছে গুৰুজনাই, কাৰণ শেষত ২৮ সহস্ৰ ঋষি আছিল। তেওঁলোকে দেখিবলৈ পাইছিল যে কলিকালকৃত যি প্ৰভাৱ, তাৰ পৰা জীৱক বলপূৰ্বক পৰমেশ্বৰ কৃষ্ণৰ চৰণৰ পৰা টানি আনি বিষয় আসক্ত কৰিব। আৰু বিষয় আসক্ত কৰাই নহয়, ভাতৃবিৰোধ, আত্মকলহ, পুত্ৰগণে বৃদ্ধ পিতৃ মাতৃক সেৱা কৰাৰ পৰিৱৰ্তে সেৱা পৰামুখ হ'ব, ৰমণীবিলাক পতিব্ৰতা ধৰ্মৰ পৰা বিচলিত হ'ব, সন্ন্যাসীবিলাকে গাঁৱত বাস কৰা কৰিব, ইত্যাদি নানা প্ৰকাৰৰ যি কলিকৃত দোষ,
এই দোষৰ পৰা তেওঁলোকে চিন্তা কৰিছিল যে আমাৰ কি গতি হ'ব, ক'ত গ'লে কি কৰিলে এই কলিৰ হাতৰ পৰা পৰিত্ৰাণ পাব পাৰি। আৰু এই কথা ভাবিয়ে তেওঁলোকে ব্ৰহ্মাৰ আশ্ৰয় ল'লে। আৰু ব্ৰহ্মাক যেতিয়া আৰাধনা কৰিলে, ব্ৰহ্মা তেওঁলোকক দৰ্শন দিলে আৰু দি ব্ৰহ্মাৰ আগত তেওঁলোকে তেওঁলোকৰ যি ভাৱনা, সেই ভাৱনাখিনি ব্যক্ত কৰি ক'লে যে এই কলি দোষৰ পৰা মুক্ত হ'বলৈ গোবিন্দৰ চৰণ চিন্তা কেনেকৈ কৰিব পাৰিব, এই সম্বন্ধে তেওঁলোকে ব্ৰহ্মাৰ আগত ব্যক্ত কৰিলে। ব্ৰহ্মাই তেওঁলোকৰ ওপৰত সন্তুষ্ট হৈ এটা মনোময় চক্ৰ সৃষ্টি কৰি নিক্ষেপ কৰি দিলে। আৰু শৌনক আদি ঋষিসকলক ক'লে যে তোমালোকে এই চক্ৰৰ পিছে পিছে যোৱা, আৰু য'ত এই চক্ৰ অৰ্থাৎ চক্ৰৰ নেমি অৰ্থাৎ প্ৰান্তভাগ কি হ'ব, শীৰ্ণ হ'ব, ক্ষয় হৈ শীৰ্ণ হ'ব। তোমালোকে সেই স্থানত অৱস্থান কৰি গোবিন্দৰ চৰণ চিন্তা কৰিবা, কৃষ্ণ পদপংকজ চিন্তা কৰিবা। আৰু তেতিয়া হ'লে কি হ'ব বোলে, কলিকৃত দোষৰ পৰা তোমালোকে মুক্ত হ'বা। এতিয়া ব্ৰহ্মাৰ যি কৃপা, এই কৃপা তেওঁলোকে গৈ নৈমিষাৰণ্যত আশ্ৰয় ল'লে কলিকৃত দোষৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে। আৰু এই নৈমিষাৰণ্যকে আচলতে ভগৱানৰ দানৱ দলন লীলাক্ষেত্ৰ বুলিও কয়, আৰু ইয়াক বিষ্ণু ক্ষেত্ৰ বুলিও কয়। আৰু সেইকাৰণে ভগৱানৰ দৃষ্টি কেতিয়াও লুপ্ত নহয়, সেইকাৰণে ইয়াৰ নাম অনিমিষ বুলিও কৈছে। অনিমিষ মূল শ্লোকত যি নৈমিষাৰণ্য অনিমিষ ক্ষেত্ৰ বুলি কোৱা হৈছে, য'ত ঈশ্বৰৰ দৃষ্টি সদা সৰ্বদা থাকে। গতিকে পুৰাণবিলাকত বৰ্ণনা আছে যে এই ক্ষেত্ৰতে বৃত্তাসুৰক বধ কৰাৰ কাৰণে দেৱতাবিলাকে দধিচি মুনিৰ ওচৰত অস্থিৰ কাৰণে প্ৰাৰ্থনা কৰিছিল। আৰু এই নৈমিষাৰণ্যতে শৌনক আদি ঋষিসকলে এক যজ্ঞ আৰম্ভ কৰিল। আৰু যজ্ঞৰ কিন্তু যিটো উদ্দেশ্য আছিল, সেইটো স্বৰ্গ প্ৰাপ্তিৰ কাৰণে নহয়, বৰং কি আছিল, স্বৰ্গায় লোকায় বুলি কৈছিল। স্বৰ্গায় লোকায় মানে শ্ৰী ভগৱত প্ৰাপ্তিৰ কাৰণেহে তেওঁলোকে ইয়াত কি কৰিছিল, যে ইয়াত আচলতে যজ্ঞ কৰিছিল। আৰু এই যজ্ঞ কৰোঁতে ইয়াত কৈছে হে মধ্য কৰি ঘূত কপা তিলাহত্ৰ তথা। কি হ'ল, আৰু শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। সুতক কি কাৰণে সংস্কৃত ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ 5 নম্বৰ শ্লোকত দিছে, একদা তুমুনয় প্ৰাতৰ্ভূত হুতাগ্নয় সৎকৃতম সুতমাসিনম পপ্ৰচ্ছুৰিত দমাদৰাত। 5 নম্বৰ শ্লোক। তেওঁলোকে কি কৰিছিল বোলে, এদিন শৌনক আদি ঋষিসকলে প্ৰাতকালীন নিত্য নৈমিত্তিক যি হোম সমাপন কৰি সমাগত সুতক সম্ভাষণপূৰ্বক বহিবলৈ দি সাদৰে, অতি সাদৰে কি কৰিছিল, এইকেইটা প্ৰশ্ন কৰিছিল। কি প্ৰশ্ন কৰিছিল আমি আলোচনা কৰিম। ভগৱানে সদায় জীৱৰ কল্যাণৰ অৰ্থে কালি আমি এইখিনি আলোচনা কৰিছোঁৱে। শৌনক পদ্ধতি গুণা সুতনিষ্ঠ বাণী পৰম পাত কৃপা কলি
পাইলে হেন জানি আৰম্ভিল যজ্ঞ আখি সহস্ৰ বৎসৰ হোম ধূমে ধূম্ৰবৰ্ণ হৈল কলে বৰ। যোৱা অংশত আমি আলোচনা কৰিছোঁ হোম ধূম ধূম্ৰবৰ্ণ 1000 বছৰ দাপৰত জীৱৰ মনুষ্যৰ আয়ুৱে আছিল 1000 বছৰ। হোম ধূম্ৰবৰ্ণ কাম্য কামনা আদি জন্ম যি যজ্ঞ তাৰ পৰা কি হয় বোলে ধোঁৱা লাগে, কাৰণ কামনা যদি পূৰ্ণ হয় লোভ বাঢ়ে, কামনা যদি ব্যাঘাত জন্মে ক্ৰোধ বাঢ়ে, কামনা যদি সোনকালে পূৰ্ণ হয় অহংকাৰ বাঢ়ে, আৰু কামনা যদি পূৰ্ণ হওঁতে বহুত পলম হয় তেতিয়াহ'লে শোক হয়। তে কামনাৰ পৰাই এই কামনাই হৈছে মুখ্য আমাৰ এই শৰীৰৰ মলৰ কাৰণ। এই শৰীৰৰ মন বুদ্ধি চিত্তত আনকি ইন্দ্ৰিয়বিলাকত যে মল লাগে ইয়াৰ মূল কাৰণে হ'ল কামনা। আৰু এই কামনাৰ কাৰণে কৈছে হে যিটো কৰ্ম কৰ ইয়াত নাহিকে বিশ্বাস আপোনাৰ আয়ু কক ৰিল ব্যৰ্থে নাশ। যোৱাকালি আমি আলোচনা কৰিছোঁ কেনেকৈ জগতৰ 6টা লক্ষণ আছে। অস্থি জায়তে বৰ্ধতে বিপৰিণামতে অপক্ষীয়তে আৰু কি যে নশ্যতি। এই সম্বন্ধে যোৱা 2 নম্বৰ যি অংশ তাত আমি আলোচনা কৰিছোঁ। এই আমাৰ সম্প্ৰতি তুমি চিন্তিও কহিত কৰায় কপান কৃষ্ণ চৰিত্ৰামৃত। সৌনকাদি মুনিসকলে ভাগৱতৰ শ্ৰীমদ ভাগৱত মহাপুৰাণ সংস্কৃতত তেওঁলোকে একেবাৰে যিটো শেষ শ্লোক প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ শেষ শ্লোক তাত কৈছে ব্ৰূহি যোগেশ্বৰে কৃষ্ণে ব্ৰহ্মণ্যে ধৰ্ম বৰ্মণি শংকস্তম ধুনুপেতে ধৰ্ম কম শৰণম গতঃ। শেষত ব্ৰাহ্মণ প্ৰতিপালক ধৰ্মৰক্ষক যোগেশ্বৰ শ্ৰীকৃষ্ণৰ অপ্ৰকট লীলা যেতিয়া প্ৰৱেশ কৰে ধৰ্ম কাত শৰণাপন্ন হয় সেইটো আমাক কোৱা। তাৰপিছত হৈছে যে এই ঘোৰ কলিকালত যি আমি অত্যন্ত ভীতিগ্ৰস্ত হৈ এই বৈষ্ণৱ ক্ষেত্ৰত আশ্ৰয় লৈছোঁ, গতিকে তুমি কেৱল শ্ৰী ভগৱত কথা কেৱল ভগৱানৰ কথা তুমি আমাক কোৱা। কিয় বোলে তুমি জানাছো এই ঘোৰ কলিকালৰ পৰা যদি পাৰ পাব লাগে, সমস্ত যদি কামনা বাসনা এইবিলাকৰ পৰা পৰিত্ৰাণ পাব লাগে, তেনেহ'লে আমি কেৱল ঈশ্বৰ কৃষ্ণৰ কথাকে শ্ৰৱণ কৰিব লাগিব। আৰু সেইকাৰণে ইয়াত কৈছে কৰায় কপান কৃষ্ণ চৰিত্ৰ অমৃত। ভগৱান কৃষ্ণৰ নানা অৱতাৰ আচলতে তেওঁ গ্ৰহণ কৰে। তেওঁ মায়াপতি আৰু তেওঁ যিবিলাক অৱতাৰ গ্ৰহণ কৰে সেই অৱতাৰবিলাকৰ ভিতৰত 6 প্ৰকাৰ অৱতাৰ মুখ্য। সেয়া হৈছে পুৰুষ অৱতাৰ, যি আমি ভাগৱতৰ 3য় স্কন্ধ পঢ়িলে 3জন পুৰুষৰ কথা পাম। আৰু প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ, তৃতীয় পুৰুষ। 2 নম্বৰ গুণাৱতাৰ, যি নাৰায়ণৰ পৰা ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সৃষ্টি কৰিছিল, গুণাৱতাৰ। তাৰপাছত আছে লীলা অৱতাৰ, তাৰপিছত আছে যোগা অৱতাৰ, তাৰপিছত আছে মন্বন্তৰ অৱতাৰ, আৰু শেষত হৈছে আৱেশ অৱতাৰ।
প্রধানত এই 6 প্রকারে অবতার। বিশ্ব কারণ প্রকৃতির অন্তর্যামী, ভগবান উপাদান কারণ আমি আলোচনা কৰিছোঁ। আৰু তেওঁ প্ৰকৃতিত বীৰ্যদান কৰা বুলি কৈছে তৃতীয় স্কন্ধত। তেওঁ তাত অন্তৰ্যামী ৰূপে যেতিয়া প্ৰৱেশ কৰে, আৰু সেইকাৰণে স অক্ষত বেদত কৈছে বহুশ্যাং প্ৰজায়েয়ম, স অক্ষত বহুশ্যাম প্ৰজায়েয়ম। আৰু এক ঠাইত কৈছে বোলে একো অহম বহুশ্যাম, মই অকলে আছোঁ, এটা বহুত হম। দ্বিতীয়তে তেওঁ ব্ৰহ্মাণ্ডৰ অন্তৰ্যামী আৰু জীৱৰ অন্তৰ্যামী। গতিকে এই তিনিটা হৈছে ভগৱানৰ পুৰুষ অৱতাৰ। কাৰণদকচাই বিষ্ণু, গৰ্ভদকচাই বিষ্ণু আৰু ক্ষীৰদকচাই বিষ্ণু। এই সম্বন্ধে তৃতীয় স্কন্ধত আলোচনা কৰিব। এই তিনিটা হৈছে পুৰুষ অৱতাৰ। আৰু সৃষ্টি স্থিতি আৰু লয় কাৰ্যৰ কাৰণে যি সত্য ৰজ তম এই তিনি গুণক আচলতে আশ্ৰিত হৈ ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ ভগৱান তেওঁলোক হৈছে গুণাৱতাৰ। মৎস্য কুৰ্ম আদি এইবিলাক হৈছে লীলা অৱতাৰ। তাৰপাছত যুগে যুগে ধৰ্ম প্ৰচাৰকবিলাক যি হৈছে ভগৱানৰ, তেওঁলোকক যোগাৱতাৰ বুলি কোৱা হয়। তাৰপিছত মন্বন্তৰ অৱতাৰ, যেনে ভগৱানক এটা মন্বন্তৰত অজিত বুলি জানে, সত্যসেন, এইবিলাক আদি মন্বন্তৰ অৱতাৰ। আৰু ব্যাস নাৰদ প্ৰভৃতি এওঁলোকক আৱেশ অৱতাৰ বুলি কৈছে। গতিকে যদিও অৱতাৰবিলাকৰ মূৰ্তি ভিন্ন ভিন্ন বা কাৰ্য পৃথক পৃথক, কিন্তু তত্ত্বতঃ পৃথক নহয়, তত্ত্বতঃ একেই। ভগৱান নানা কাৰ্যৰ কাৰণে নানা মূৰ্তি ধৰি নানা কৰ্ম কৰে। আৰু তাক যদি আমি শ্ৰৱণ কীৰ্তন স্মৰণ কৰোঁ, তেনেহ'লে আমি কলিৰ এই যি দোষ, কলিকৃত দোষ, তাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। এতিয়া ভগৱান হৈছে কি বোলে নিত্য সিদ্ধ, তেওঁ কি বোলে সচ্চিত আনন্দ মূৰ্তি, তেওঁ জগত পালন কৰে। আৰু সৌনকাদি ঋষিসকলে 6টা প্ৰশ্ন কৰিছিল। কাৰ আগত? যে সূতৰ আগত 6টা প্ৰশ্ন কৰিছিল তেওঁলোকে। কি প্ৰশ্ন কৰিছিল? প্ৰথম প্ৰশ্ন কৰিছিল যে জীৱৰ ঐকান্তিক মংগল লাভ কিহত হ'ব পাৰে? ঐকান্তিক মংগল লাভ সংস্কৃত ভাগৱতত দিয়া আছে। ঐকান্তিক মংগল লাভ জীৱৰ কিহত হ'ব পাৰে? 2 নম্বৰ, সৰ্বশাস্ত্ৰৰ সাৰ কি? 3 নম্বৰ, শ্ৰীকৃষ্ণই দৈৱকীৰ গৰ্ভত কি কাৰণে জন্মগ্ৰহণ কৰিছিল? 4 নম্বৰ, তেওঁ কি কি লীলা কৰিছিল? আৰু 5 নম্বৰ, তেওঁ কোন কোন অৱতাৰত কি কৰ্ম কৰিছিল? আৰু 6 নম্বৰ, শ্ৰীকৃষ্ণ যেতিয়া অপ্ৰকট হ'ব এই ধৰাধামৰ পৰা, তেতিয়া ধৰ্ম কাত শৰণাপন্ন হৈ থাকিব বা হৈছিল? সুতক এই 6টা প্ৰশ্ন কৰিছিল ঋষিবিলাকে। আৰু এই 6টা প্ৰশ্নৰ উত্তৰ আমি সমস্ত ভাগৱতত পাওঁ। ইয়াত আমাক কিছুমান উত্তৰ দিছেয়ে। পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তিত শ্ৰৱণ কীৰ্তন। আন সমস্ত ধৰ্ম বেদবিহিত ধৰ্ম বিধিৰ কিংকৰ, কিন্তু ভগৱান কৃষ্ণৰ যি একমাত্ৰ ভজনীয় দেৱ, তেওঁৰ কিন্তু কোনো বিধিৰ কিংকৰ নহয়। কি যে হৰিনাম কোনো বিধিৰ কিংকৰ নহয়, সমস্ত ধৰ্ম হৰিনামৰ কিংকৰ। আৰু সেইকাৰণে সৌনকে কৈছে, হেইয়াক নাজানি আমি আনক কৰ্ম কৰি মৰ, হে কৈও কৃষ্ণ কথা সুত
যেন মতে তৰ। হে ভূত, তুমি কেৱল কৃষ্ণ কথা কোৱা, কিয় এই ইয়াতেহে আমাৰ মিলিল মহাৰংগ। হে তুমি হম তুমি হেন ভকতক আর ভাগ্যে পাইল সংগ। হে রাম যত স্বর্গ সুখ তাত মুখ্য সুখ মূল। ভকতৰ সংগৰয়ল পোকনো তুল। আৰু ইয়াতে কৈছে এটা কথা, হে ৰাম কৃষ্ণ তকৰ পিয়াই আমি কৰো কৰ্ম যত। হে তাতো নানা বিঘ্নি আছে জানিবা মনত। যে কৃষ্ণ কথা কৃষ্ণত অৰ্পণ কৰি আমি যিবিলাক কৰ্ম কৰোঁ তাতো নানা বিঘ্নি আছে। আৰু আমি এটা কথা বুজি পাইছোঁ, কি বুজি পাইছোঁ? হে ৰাম এতেকে পিয়ায়ুম কৃষ্ণ চৰিত্ৰ অমৃত। শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃত। যিসকল বেদজ্ঞ ব্ৰাহ্মণ, বেদবাদৰতা যাৰ আছিল, যেনে শৌনক, ঋগ্বেদবাদী। শৌনক এজন নহয়, তেওঁৰ বংশৰ সকলোকে শৌনক বুলি কোৱা হয়। শৌনকৰ পিতৃৰ নাম আছিল শৌনকী, ককাকৰ নাম আছিল ঘৃতস্পদা, আৰু তেওঁলোকৰ বেদত মন্ত্ৰ আছে। শৌনকে নিজেও আংগিৰস ঋষিৰ লগত উপনিষদ এখনত প্ৰশ্ন পৰিপ্ৰশ্নৰ দ্বাৰাই ব্ৰহ্ম সম্পৰ্কে জানিবলৈ চেষ্টা কৰিছে। গতিকে সেই শৌনকে ইয়াতে এটা বৰ ডাঙৰ কথা কৈছে, যিটো আজিও আমাৰ ইমান ভাগৱত পাঠ, ইমান ভাগৱত শ্ৰৱণ কীৰ্তনৰ পিছতো আমাৰ সমাজত চলি আছে যাগ যজ্ঞ। শৌনকৰ নিচিনা বেদবাদী তেওঁ কৈছে, হে যাগ যজ্ঞ কৰি মাত্ৰ কৰি দুখ পাইল মাত্ৰ। হে আবে কহি ওক মহা ভাগৱত শাস্ত্ৰ। মহাভাগৱত শাস্ত্ৰ বৰিষ্ঠম সৰ্বশাস্ত্ৰাণি। ভাগৱত বৰিষ্ঠম সৰ্বশাস্ত্ৰাণি, সমস্ত শাস্ত্ৰৰ ভিতৰত শ্ৰেষ্ঠতম শাস্ত্ৰ। আৰু সেইকাৰণে কৈছে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন, শৰণ করো প্ৰণাম। যাগ যোগ তপ জপ তীৰ্থব্ৰত কৰি কেৱল জীৱই ক্লেশ পায়, কিয় বোলে এইবিলাক সমস্ত বিধিৰ কিংকৰ, আৰু যি ফল পায় তাকো অস্থায়ী। পুণ্য পায় স্বৰ্গলোকলৈ যায়, কিন্তু স্বৰ্গলোকলৈ গৈ চিনে পুণ্য মৰ্তলোকে বিচন্তি। পুণ্যক্ষয় হ'লে আকৌ পুনৰ মৰ্তলোকত আহিব লাগে। ব্ৰহ্মাক ভজি হিৰণ্যকশিপুই অমৰহেন বন পালে, কেইদিন থাকিল। শিৱক ভজি ৰাৱণে স্বৰ্ণলংকা পালে, কেইদিন খালে। বিকাউৰে শিৱক ভজি যাৰ মূৰত হাতখন থব তাৰ মূৰটো ছিঙি যাব পালে, কেই মুহূৰ্ত থাকিল। গতিকে সমস্ত অস্থায়ী। ধ্ৰুৱই ধ্ৰুৱলোক পালে, কিন্তু পৰৱৰ্তী সময়ত স্বয়ম্ভু মনুৰ উপদেশত বৈৰাগ্য আহিল আৰু নিজে খেদ কৰিলে যে মই কি মূৰ্খ, মোৰ নিচিনা মূৰ্খ নাই। যি ভগৱানক মহা যোগী, মহা তপস্বী, কত তপস্যা যোগ সাধনা কৰিও দৰ্শন প্ৰাপ্তি নকৰে, সেই ভগৱানক মই সাক্ষাতে পালোঁ ইমান কম সময়ত। তথাপিতো মই মোক্ষ বাঞ্ছাৰ পৰিৱৰ্তে উত্তম লোকহে বিচাৰিলোঁ। গতিকে কিন্তু
অমৃতময় কৃষ্ণ কথা কেৱল ভকত আৰু বৈষ্ণৱৰ সংগতহে পোৱা যায়। যি ভকত বা বৈষ্ণৱে বিষ্ণুক একান্তে বুজি তেওঁৰ কৃপাত একাকাৰ হৈ গৈছে। সেইকাৰণে ইয়াতে কৈছে যে হে সুত, তুমি কেৱল আমাক কাৰ কথা কোৱা? হে ৰাম বিষ্ণু বৈষ্ণৱৰ কিঞ্চি তেক নাহি ভেদ, হে দুইৰ কথাই কৰে পাতকৰ স্কন্দ ছেদ, এতেকে শুনিবই আমি ভকত চৰিত্ৰ, এহিহে তৰিবে এবে দুৰ্ঘৰ কলিত। বিষ্ণু আৰু বৈষ্ণৱৰ কথাইয়ে দুৰ্ঘৰ কলিত আমাক পৰিত্ৰাণ কৰিব পাৰে। গতিকে কিয় বোলে ভগৱানে নিজেই যে মোৰ বৈশ্য চৰাচৰ, মই বৈশ্য ভকতৰ, মই ভকতৰ সেই বৈশ্য। গতিকে বিষ্ণু আৰু বৈষ্ণৱৰ যি গুণ যশ লীলাইহে জীৱৰ পাতক নাশ কৰিব পাৰে। সেইবাবে সৌনক প্ৰবৃত্তি ঋষিসকলে কেৱল সুখ আৰু পৰীক্ষিতৰ মাজত হোৱা যি সংবাদ, মহাবৈষ্ণৱ পৰীক্ষিতৰ কথাহে শুনিব বিচাৰিছিল। আৰু সেইকাৰণে কৈছে, হে ৰামদেৱৰ দুৰ্লভ সুখ মুনি মহাভাগ, কিমতে পাইলন্ত পৰীক্ষিত তাংক লাগ, বৈকুণ্ঠৰ শাস্ত্ৰজিত বেদান্তৰ সাৰ তত্ত্ব, বেদান্তৰ তত্ত্ব, সাত দিনে কৈলাসিত মহাভাগৱত। এতিয়া মহাভাগৱত কি বোলে? বৈকুণ্ঠৰ শাস্ত্ৰ, য'ত যাক যদি আমি কৰ্ণপথে যদি ইয়াত প্ৰৱেশে, তেনেহ'লে আমাৰ এই শৰীৰৰ যি শোক মোহ ভয় তিনি প্ৰকাৰৰ যি কুণ্ঠা নোহোৱা হয়। আৰু কুণ্ঠাহীন অৱস্থাই বৈকুণ্ঠ, কুণ্ঠাহীন অৱস্থাই বৈকুণ্ঠ। গতিকে এই বৈষ্ণৱৰ বৃত্তান্তহে আমি কেৱল শুনিব খোজোঁ। হে সুত, গতিকে তুমি আমাক কেৱল তেওঁৰ কথা কোৱা। সেইকাৰণে ভাগৱত মহা গহন শাস্ত্ৰ। জীৱে যিমান কৃষ্ণ কথা জানিলেও কোনেও যদি ক'বলৈ অনুৰোধ বা আদেশ নকৰে, তেতিয়ালৈকে অপবিত্ৰ। কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনেহে জীৱক পবিত্ৰ কৰে। কৃষ্ণ কথাই সুত বা চাণ্ডালৰ নিচিনা অপবিত্ৰকো পবিত্ৰ কৰে। সেয়া কেৱল সম্ভৱ ভকতৰ সংগতে, কিয়নো ভকতৰ হে কৃষ্ণ কথাত ৰতি, অভকতৰ তাত তিলমানৰ ৰতি নাই। গতিকে ভাগৱত মহা গহন শাস্ত্ৰ, ইয়াৰ পাৰাপাৰ কোনেও পাব নোৱাৰে। আমি কালি আলোচনা কৰিম এই সম্বন্ধে। আজি ইয়াতে থৈছোঁ। কৃষ্ণ হৰি ৰাম। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ।